উত্তৰ ৰহিপাৰা হয়তো যুগে শ্ৰী বিষ্ণু এটা যুগে ৰাম দাপৰতে শ্ৰীকৃষ্ণ বলিত হৰি নাম যে সত্য তেতা দাপৰ তিনি যুগত কেৱল কি কৈছে যজ্ঞ সাধু সন্তৰ ধ্যান তবনক পোৱা নাছিলে কৈছে শাখাইক দৰ্শন পোৱা নাছিলে কৈছে আৰু তেনেকৈতে যে ভগৱন্তৰ নামে যে কিমান অনমোল হয় কিমান হীৰাতকৈ হীৰা উপহীৰা হয় যে এই অনমোলৰ নাম ল'বলৈকে যে ভগৱন্তই এই ধাৰাধামত পঠাইছে সুখদেৱ মুনি আৰু তেনেকৈতে কলি যুগত নামেই সৰ্বশ্ৰেষ্ঠ কৈছে না ধ্যান কৰিব লাগিব না যজ্ঞ কৰিব লাগিব অন্যান্য ৰকমৰ আমি বিধি বিধানত চলিব লাগিব কেৱল নিজৰ কৰ্ম কৰতে চলো আৰু ভগৱান কা নাম জপতে চলো তো নিজৰ দুহাত তুলি নিজৰ ভগৱন্তই ইমান ধুনীয়া শৰীৰ দিছে মুখৰ বাণীৰে আমি ভগৱন্তৰ নাম দিব লাগে যেনেকৈ মহামৃত্যুঞ্জয় যেনেকৈ ভগৱানৰ নাম হৰে কৃষ্ণ মহামন্ত্ৰই যে ভগৱানৰ নাম স্মৰণ কৰিব লাগে শ্ৰীৰাম জয় ৰাম মুখৰ বাণীৰ পৰা আমি কৈ কৈ কি কৈছে আমাৰ পাপবিলাক খণ্ডন কৰি যাব লাগে আৰু এই হাতৰ নেকি কীৰ্তনৰ শোভা কি কৈছে হাতৰ কাটালি আৰু ফুল বাগানত যদি ফুলৰ মালি যদি নাথাকে ফুলৰ সুবাস হ'ব জানো বা ফুলৰ বাগিচাখন ধুনীয়া নহয় হয় নাই তেনেকৈ ঘৰৰ নাৰী কি কৈছে ঘৰখনত যদি নাৰী নাথাকে সেই ঘৰখন শোভা হ'ব জানো সুন্দৰ হ'ব জানো নহয় তেনেকৈ কীৰ্তনৰ আনন্দ কৈছে যে হাতৰ তালি যেনেকৈ আমি ৰাম নাম সত্য হে কেতিয়াকো আমাৰ অন্তিম মুহূৰ্ত যেতিয়া শেষ হৈ যায় কেৱল আমাৰ শৰীৰ ত্যাগ হৈ যায় আৰু আত্মাত ওলাই যায় সেই আত্মাই জানো মুক্তি পাব সেই আত্মাই জানো সুখী হ'ব অজানিতে আমি আমাৰ হাতৰ পৰা কত পাপ হৈছে কত পুণ্য হৈছে আমিও নাজানো কীট পতংগ জীৱ জন্তু আদিৰ পৰা কিমান আমাৰ হাতত নষ্ট হৈছে পাপ হৈছে হয় নাই ভক্তজনৰ সেইবিলাক অজানিতে আমি পাপৰ পৰা কেনেকৈ মুক্তি পাম একমাত্ৰ হৈছে যে মানৱ কল্যাণৰ যেতিয়া মানৱ ধন পাইছোঁ সৰ্বশ্ৰেষ্ঠ কল্যাণৰ কি কৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ বলিয়ে শ্ৰীমদ ভাগৱত মহাপুৰাণ কি বিনো সত সংগ বিবেক না হই রাম কৃপা বিনো সুলভ না সোই বিনো সত সংগ বিবেক না হই রাম ভৱসাগৰত আমি পৰি আছো হয় নাই কালৰূপী অজগৰৰ মুখৰ আগত আছো কাল বিয়াল মুখ গ্ৰাস তাৰ চলিলে সহিতবে শ্ৰীমদ ভাগৱতম শাস্ত্ৰম ক লুকিলে নভাষিতম যে এই অজগৰ মুখীৰ সৰ্পৰ মাজত আমি আগবাঢ়ি আছো যেতিয়া আমি জীৱন লভিছো মাতৃভূমিত ভৰি দিছো আৰু মাৰ গৰ্ভত আমি কি কৈছো ভগৱন্ত শ্ৰী হৰিক যে এই ধাৰাধামত প্ৰভু আহুত কৈছে যে মই আজি যুগে যুগে অৱতাৰ লৈ যে এক এক পাপীক যে এক এক অংশক যেনেকৈ বিনাশ কৰিলে ভগৱান শ্ৰীকৃষ্ণচন্দ্ৰ ঠিক তেনেকৈ যে আমিও মা গৰ্ভৰ পৰা যেতিয়া গৰ্ভ থাকোঁ মাক আমি কি কওঁ আমি এই পৃথিৱীলৈ আহিব বিচাৰিছোঁ অনেক ৰকমৰ আমাৰ পাপ